এইবাৰ মুখ্যমন্ত্ৰী হিমন্তক উভতি ধৰিলে লুৰিণজ্যোতিয়ে। উচ্ছেদৰ নামত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী অংক। জালুকবাৰীত কিয় নচলে উচ্ছেদ অভিযান? থলুৱা লোকৰ মাটি পুঁজিপতিক গটোৱাৰ পাংক মুখ্যমন্ত্ৰীৰ। সন্মুখত অসম বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে শাসক আৰু বিৰোধীৰ মাজত তুংগত উঠিছে ৰাজনৈতিক যুদ্ধ। এফালে সীমান্ত বাহিনী, আনফালে বিৰোধী ৰাজনৈতিক দলৰ নেতাসকল। উচ্ছেদ অভিযান, সাম্প্ৰদায়িক ৰাজনীতি আৰু কাকে ধৰি বহু ইছ্যু আগত লৈ আগবাঢ়িছে এইবাৰ বিৰোধী দলৰ নেতাসকল। তাৰ মাজতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অপেন চেলেঞ্জ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টি জালুকবাৰীতে আছে ভূমি বেদখলকাৰী। মুখ্যমন্ত্ৰীৰ সাহস আৰু শক্তি আছে যদি উচ্ছেদ কৰি দেখুৱাওক। চৰকাৰে ৰাজ্যত চলাই থকা উচ্ছেদ অভিযানৰ আঁৰত মুখ্যমন্ত্ৰীৰ গোপন স্বাৰ্থ লুকাই আছে বুলি অভিযোগ কৰি লুৰিণজ্যোতি গগৈয়ে প্ৰত্যাহ্বান জনাই কয় যে গোলাঘাটৰ ফলঙনিৰ ৭৫ বিঘা মাটি ৰামদেৱক নিদিওঁ বুলি শপতনামা দিয়ক মুখ্যমন্ত্ৰীয়ে। মই আপোনাক কৈছোঁ, আপুনি বেছি দূৰলৈ যাব নালাগে, আপুনি মোৰ ওচৰলৈ আহক। মই বেছি দূৰলৈ যাবলৈ মানা কৰিছোঁ। গোলাঘাটৰ ফলঙনিৰ বীজ পামলৈ আহক। আপুনি ৭৫ বিঘা ৰামদেৱক নিদিওঁ বুলি মোক এফিডেভিট কৰি দিয়কচোন। আপুনি কাৰ্বি আংলঙলৈ আহক। আপোনাক মই প্ৰত্যাহ্বান জনাইছোঁ যে ৪,০০০ একৰ মাটি ২০ জুনত আম্বানীৰ লগত চুক্তি স্বাক্ষৰ নাই কৰা বুলি কমপ্লেক্স বায়'গেছৰ নামত আপুনি চুক্তি স্বাক্ষৰ কৰি দিয়ক। আপুনি এফিডেভিট দিয়ক। আপুনি কোকৰাঝাৰ পৰ্বতজোৰা ৩,৬০০ বিঘা মাটি নাই আদানীক নিদিয়ে বুলি এফিডেভিট কৰি দিয়ক। আপুনি ডিমাহাছাওৰ ৬,০০০ বিঘা চিমেণ্ট কোম্পানী আদানীক খুলিবৰ কাৰণে নিদিয়ে বুলি এফিডেভিট কৰি দিয়ক। আপুনি নগাঁৱৰ মিকিৰ বামুণীত আপুনি কাৰ্বি আদিবাসী মানুহক উচ্ছেদ কৰি ২৭৬ বিঘা মাটি বেলেগক নিদিওঁ বুলি আপুনি চহী কৰি দিয়ক। আমাৰ বৰদুৱাৰ বাগানত আপুনি ২,১০০ বিঘা ১৮০০ বিঘা মাটি আপুনি বেলেগক নিদিওঁ বুলি মোক এফিডেভিট কৰি দিয়ক। আৰু মুখ্যমন্ত্ৰী প্ৰত্যাহ্বান জনাইছোঁ, আপোনাৰ নিজৰ সমষ্টি ৰেলৱেত বেদখল কৰি থকা যিসকল মানুহ আছে তেওঁলোকক উচ্ছেদ কৰি আপোনাৰ শক্তি দেখুৱাওক, সাহস দেখুৱাওক। প্ৰত্যাহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীক। আপুনি শুৱালকুছিৰ অৱস্থাটো বেয়া কৰিলে, শুৱালকুছিৰ শিল্পটো অৱস্থা বেয়া কৰিলে আপোনাৰ দিনত। আপুনি জালুকবাৰী ৰেলৱে মাটিত যিসকলে বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰাৰ দমটো দেখুৱাওক। আৰু কাৰ্বি আংলঙৰ উত্তৰ বৰবিলক উচ্ছেদ কৰাৰ মুখ্যমন্ত্ৰী যদি দম আৰু সৎ সাহস আছে মোক এফিডেভিটত লিখি দিব যে ইয়াত উচ্ছেদ কৰিব। আনহাতে লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত হিচাপ দিয়ে যে মুখ্যমন্ত্ৰীয়ে অসমৰ খিলঞ্জীয়া মানুহক ৪৯,০০০ বিঘা মাটি একাংশ পুঁজিপতি গোষ্ঠীক কটাই দিব ওলাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এনেকুৱা কিছুমান কাম কৰিছে, এতিয়া খিলঞ্জীয়া মানুহৰ ৪৯,০০০ বিঘা মাটি আপুনি আম্বানী, আদানী, ৰামদেৱ, এছাৰ গ্ৰুপক দি দিবলৈ ওলাইছে। ৪৯,০০০ বিঘা মাটি ইয়াত কোকৰাঝাৰ পৰ্বতজোৰা হওক, ডিমা হাছাও হওক, কাৰ্বি আংলং হওক, বৰদুৱাৰ হওক, গোলাঘাট মেৰাপানী হওক, এইবোৰত আপুনি মাটি ভেটি দিবলৈ ওলাইছে। আপোনাৰ দিনত ৮,০৬৬খন বিদ্যালয় মৃত্যু হৈছে। আপোনাৰ দিনত আটাইতকৈ জন্ম হৈয়ে মৃত্যুমুখত পৰা সন্তানৰ যিটো হাৰ সেইটো ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ ভিতৰত আটাইতকৈ বেছি, এভাৰেজ হাৰতকৈ বেছি। বেলেগ ৰাজ্যবোৰত যিটো গড় হাৰ সেইটো ২০গৰাকী মানুহ মৃত্যুমুখত পৰে, আপোনাৰ ইয়াত ২২ গৰাকী মৰে। 0 পৰা 5 বছৰত মৃত্যুমুখত পৰা শিশুৰ সংখ্যা দেশত ৩০ গৰাকী, আপোনাৰ অসমত ৩৫ গৰাকী মৰে। ড্ৰপ আউট মানুহ যিটো ছাত্ৰ ছাত্ৰীৰ সংখ্যা দেশৰ ভিতৰতে অসমৰ স্থান দ্বিতীয়। এইবোৰ আপুনি কৰা কামৰ উদাহৰণ মই দিব খুজিছোঁ। গতিকে এয়া আপোনাৰ ভাল কামৰ উদাহৰণ। আপোনাৰ দিনত ২৭খন টুল গেট অসমত গঢ়িব খুজিছে। ৯খন আছে আৰু ১৮খন বনাই আছে। স্মাৰ্ট মিটাৰ ৬৪ লাখ স্মাৰ্ট মিটাৰ আম্বানীৰ হাতত অৰ্পণ কৰিছে ৬৪ লাখ পৰিয়াল। তাৰ লগে লগে ৫৫ বছৰৰ কাৰণে বিমান বন্দৰ আদানীৰ হাতত আপুনি দি দিলে। তাৰ লগে লগে আপোনাৰ দিনত ৩১ লাখলৈ নিবনুৱা বৃদ্ধি হ'ল। আপোনাৰ দিনত ধাৰ ১,৮৪,০৭০ বৃদ্ধি হৈছে। যোৱা এই বছৰটোৱে অলপ দিনৰ আগলৈকে ১২,৪৫৫ কোটি টকা ১২,৪৫৫ কোটি টকা আপুনি ধাৰ ইতিমধ্যে লৈছে। এয়াই হ'ল আপুনি জাতিৰ কাৰণে কৰা কাম। স্কুলত অংকচাৰে ছাত্ৰ ছাত্ৰীক প্ৰশ্ন সোধাৰ দৰে এফালৰ পৰা লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰীক কৰি গৈছে প্ৰশ্ন। অসম জাতীয় পৰিষদৰ নেতাগৰাকীৰ প্ৰশ্ন, বিদেশী নাগৰিকক উচ্ছেদ কৰি বৰ্তমানলৈ কিয় কৰায়ত্ব কৰা হোৱা নাই? ইতিপূৰ্বে ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ অভিযানত উচ্ছেদিত লোকক কিমান ধন দিছে তাৰ তথ্য দাঙি ধৰি লুৰিণজ্যোতি গগৈয়ে কয়,
হিমন্ত বিশ্ব শৰ্মাই বিদেশীক দিয়া কোটি কোটি টকা অসমৰ ৰাইজৰ বিদেশীৰ ওচৰত আত্মসমৰ্পণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নিৰ্বাচনৰ বাবে বিদেশীৰ ভোট দৰকাৰ হৈছে মুখ্যমন্ত্ৰীক বিদেশী উচ্ছেদ যদি কৰিছে কিয় কৰায়ত্ব নাই কৰা এটোৱে মৌলিক প্ৰশ্ন কিয় মাটি দিছে ধুবুৰীত উচ্ছেদ কৰা বিদেশীক এক কথা মাটি দিম বুলি কৈছে 50,000 দিম বুলি কৈছে আপোনালোকে সংবাদ মাধ্যমত বাতৰি পৰিবেশন কৰিছে গৰুখুটিত যিসকলক উচ্ছেদ কৰিছিলে তেওঁলোকক 1 বিঘাকে মাটি দিলে ক'ত দিলে গলগাঁৱত দিলে কাজিৰঙাত যাক উচ্ছেদ কৰিছিলে তাক 14 কোটি 72 লাখ টকা দিলে মই এইবোৰটো তথ্যৰ ওপৰত কৈছো আৰু বটদ্ৰবাত যাক উচ্ছেদ কৰিছিলে হাতৰ পৰা 12 লাখ নে 15 লাখ টকা দিলে গতিকে এইবোৰ আপোনাৰ মোৰ টকা পইচা নহয় গতিকে এই কথা এই যে বিদেশী বুলি কৈ তেওঁ যে কৰায়ত্ব কৰা নাই তেওঁ যে তেওঁলোকক বিতৰণ কৰা নাই বিদেশীৰ ওচৰত আত্মসমৰ্পণ মুখ্যমন্ত্ৰীয়ে কৰিছে বিদেশীৰ ভোট দৰকাৰ হৈছে সেইকাৰণে মাটি দিয়া আৰম্ভ কৰিছে বিদেশীৰ ভোট দৰকাৰ হৈছে সেইকাৰণে তেওঁ এনেকে পইচা দিয়া আৰম্ভ কৰিছে গতিকে মুখ্যমন্ত্ৰী মনত ৰাখিব আপোনাৰ পত্নীয়ে যেনেকৈ ধন হুন যেনেকৈ গ্ৰহণ কৰিছে যেনেকৈ বাগান কিনিছে যেনেকৈ ভিজিয়াৰ মাটি অধিগ্ৰহণ কৰিছে যেনেকৈ মাটি কিনি আপুনি মানে আপোনাৰ ৰাষ্ট্ৰীয় মানে যিটো ঘাইপথ আগতে বেলেগ ফালে আছিলে আপোনালোকে টানি তাৰ কাষে আপোনাৰ মাটিৰ কাষে ৰাষ্ট্ৰীয় ঘাইপথ লৈ যাব কৈছে এইবোৰ কথা মানুহে পাহৰি যোৱা নাই 18 বছৰ নহওঁতে 17টা কোম্পানীৰ মালিক আপোনাৰ পুত্ৰ এইবোৰে আপোনাৰ কাম এইবোৰ কামতে আপুনি লাজ পাব লাগে আপুনি লাজ কিয় পোৱা নাই মই বুজি পোৱা নাই আপুনি মাটি যেতিয়া দৰকাৰ হয় আপোনাৰ মাটি ঘৰতটো মাটি খাইতি আছে এতিয়া আপোনাৰ অফিচাৰো মাটি খাইতি বনাইছে জুনিয়ৰ মাটি খাইতি তেওঁলোকক আগতীয়াকৈ পঠাই দিয়ে আপুনি যদি মাজুলীত মাটি লাগে আপোনাৰ অফিচাৰ গৈ আগত উল্লেখ্য যে বিজেপি চৰকাৰক উফৰাই পেলোৱাৰ লক্ষ্য আগত লৈ অসম জাতীয় পৰিষদে কংগ্ৰেছৰ সৈতে একত্ৰিত হৈ 2024ৰ বিধানসভা নিৰ্বাচন খেলিবলৈ আগবাঢ়িছে দুয়োটা দলৰ মিত্ৰতাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে ইয়াৰ পিছতেই লুৰিণজ্যোতি গগৈয়ে অংক ছাৰৰ দৰে এফালৰ পৰা প্ৰশ্ন কৰি গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া বিৰোধী নেতাগৰাকীয়ে কৰা এই প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে কেনেদৰে দিয়ে সেয়া হ'ব লক্ষণীয় নিউজ ৰিপৰ্ট NV Live